আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় তলৰ কোনখন জিলা ভূটানৰ সীমামূৰীয়া নহয় আনসাৰ ডিটো শুদ্ধ হ'ব নলবাৰী জিলাখন ভূটানৰ সীমামূৰীয়া জিলা নহয় বাকী কেইখন হয় অসমৰ খাজুৰাহো নামেৰে কাক কোৱা হয় অসমৰ খাজুৰাহো বুলি কাক কোৱা হয় আনসাৰ সিটো শুদ্ধ হ'ব মদন কামদেৱ অসমৰ খাজুৰাহো নামেৰে মদন কামদেৱক জনা যায় বৰাক নদী কোনটো পাহাৰৰ পৰা ওলাইছে বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে ক'ৰ পৰা ওলাই আহিছে বৰাক নদীখন আনসাৰ ডিটো শুদ্ধ হ'ব বৰাইল পাহাৰৰ পৰা বৰাক নদীখন বৰাইল পাহাৰৰ পৰা ওলাই আহিছে ঢলা-শদিয়া দলং কোনখন নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে ঢলা-শদিয়া দলংখন কোনখন নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে আনসাৰ সিটো শুদ্ধ হ'ব লোহিত নদীৰ ঢলা-শদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয় আনসাৰ ডিটো শুদ্ধ হ'ব গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি গুৱাহাটীক কোৱা হয় অৰুণাচল প্ৰদেশ অসমৰ পৰা পৃথক হৈছিল অৰুণাচল প্ৰদেশ অসমৰ পৰা কেতিয়া পৃথক হৈছিলে কিমান চনত আনসাৰ সি শুদ্ধ হ'ব 1948 চনত 1948 চনত অৰুণাচল প্ৰদেশখন অসমৰ পৰা পৃথক কৰা হৈছিল আহোমসকলে যোৰহাটত কিমান চনত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আহোমসকলে যোৰহাটত কিমান চনত ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে আনসাৰ সি শুদ্ধ হ'ব 1794 চনত 1794 চনত আহোমসকলে যোৰহাটত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আহোমৰ দিনত প্ৰধানমন্ত্ৰীক বোলা হৈছিল আহোমৰ দিনত প্ৰধানমন্ত্ৰীক কি বোলা হৈছিল আনসাৰ সিটো শুদ্ধ হ'ব বুঢ়াগোহাঁই আহোমৰ দিনত প্ৰধানমন্ত্ৰীক বুঢ়াগোহাঁই বুলি কোৱা হৈছিলে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হিচাপে জনা যায় প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক জনা যায় আনসাৰ বি শুদ্ধ হ'ব মাধৱ কন্দলীক প্ৰাক শংকৰী যুগৰ কবি হিচাপে জনা যায় আৰু শংকৰী যুগৰ কবি হিচাপে কাক জনা যায় কমেণ্ট কৰি জনাব ভানুমতী উপন্যাসখন প্ৰথমে প্ৰকাশ পাইছিল ভানুমতী উপন্যাসখন প্ৰথমে ক'ত প্ৰকাশ পাইছিলে আনসাৰ বিটো শুদ্ধ হ'ব বিজুলীত ভানুমতী উপন্যাসখন প্ৰথমে বিজুলী কাকতত প্ৰকাশ পাইছিলে শংকৰদেৱৰ বিৰচিত অন্তিমখন অংকীয়া নাট শংকৰদেৱৰ বিৰচিত অন্তিমখন অংকীয়া নাট বা অন্তিমখন লেখনি আনসাৰ সিটো শুদ্ধ হ'ব ৰাম বিজয় শংকৰদেৱৰ বিৰচিত অন্তিমখন লেখনি হৈছে ৰাম বিজয় বা অংকীয়া নাট অসম ৰত্ন বঁটা লাভ কৰোঁতা প্ৰথমজন অসমীয়া অসম ৰত্ন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া কোন হয় আনসাৰ সিটো শুদ্ধ হ'ব ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোন পাহাৰত অৱস্থিত ইম্পৰ্টেণ্ট হয় হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোন পাহাৰত অৱস্থিত মণিকোট পাহাৰত আনসাৰ ডিটো শুদ্ধ হ'ব মণিকোট পাহাৰত হয়গ্ৰীৱ মাধৱ মন্দিৰটো অৱস্থিত অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ কোনখন হয় আনসাৰ এইটো শুদ্ধ হ'ব জগন্নাথ বৰুৱা কলেজ যাক আমি JB কলেজ বুলি কওঁ অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ JB বা জগন্নাথ বৰুৱা কলেজ তলৰ কোনবিধ কৃষিৰ সঁজুলি নহয় ইম্পৰ্টেণ্ট হয় তলৰ কোনবিধ কৃষিৰ সঁজুলি নহয় আনসাৰ সিটো গৰকা কৃষিৰ সঁজুলি নহয় ই তাঁতশালৰ সঁজুলি হয় বাকী কেইটা কৃষিৰ হয় কৃষি কাৰ্যত প্ৰয়োজন হয়
অসমলৈ প্ৰথমে কোন প্ৰজাতিৰ লোকসকল আহিছিল? অসমলৈ প্ৰথমে কোন প্ৰজাতিৰ লোকসকল আহিছিলে? আনচাৰ চিটো শুদ্ধ হ'ব, অষ্ট্ৰিকসকল আহিছিল। অসমলৈ প্ৰথমে অষ্ট্ৰিকসকল আহিছিল, তাৰপিছত মংগোলীয়। প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়? প্ৰাচীন অসমৰ প্ৰথম ৰজাৰূপে কাক জনা যায়? আনচাৰ এইটো শুদ্ধ হ'ব, মহীৰংগ দানৱক। প্ৰাচীন অসমৰ ৰজাৰূপে মহীৰংগ দানৱক জনা যায়। আহোমসকল কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিল? আহোমসকল কোনটো পথেদি অসমত প্ৰৱেশ কৰিছিলে? আনচাৰ বিটো শুদ্ধ হ'ব, পাটকাই গিৰি পথ। পাটকাই পাহাৰেদি আহোমসকল আহিছিলে। জোঙাল বলহু এজন দেশৰ বীৰ আছিল। জোঙাল বলহু এজন কিহৰ বীৰ আছিলে? তিৱাসকলৰ। আনচাৰ এইটো শুদ্ধ হ'ব, জোঙাল বলহু এজন তিৱাসকলৰ বীৰ আছিলে। কছাৰীসকলৰ নহয়, তিৱাসকলৰ হয়। জয়ধ্বজ সিংহ আৰু মিৰ্জুমলাৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল? ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিলে? আনচাৰ এইটো শুদ্ধ হ'ব, 9 জানুৱাৰী 1663 চন। 9 জানুৱাৰী 1663 চনত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল।